বজালীৰ ৰাজাঘাট গাঁৱৰ ষ্টিল ইণ্ডাষ্ট্ৰীত ভয়ংকৰ ডকাইতি 5জনীয়া ডকাইতৰ দলে স্বত্বাধিকাৰীক আৰু পৰিয়ালবৰ্গক মাৰপিট কৰি লুটি নিলে ধন সম্পত্তি। সংকটজনক অৱস্থাত স্বত্বাধিকাৰী মিয়া হুছেইন আৰু পত্নী বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন। আহত পৰিয়ালৰ কেইবাজনো সদস্য অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পুনৰ জনাইছোঁ এক ব্ৰেকিং নিউজ। বজালীৰ ৰাজাঘাটত ষ্টিল ইণ্ডাষ্ট্ৰীত ভয়ংকৰ ডকাইতি আৰু 5জনীয়া ডকাইতৰ দলে স্বত্বাধিকাৰী আৰু পৰিয়ালবৰ্গক মাৰপিট কৰি লুটি নিছে ধন সম্পত্তি। আৰু সংকটজনক অৱস্থাত স্বত্বাধিকাৰী মিয়া হুছেইন আৰু পত্নী বৰপেটা মেডিকেল কলেজত ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু আহত হৈছে পৰিয়ালৰ কেইবাজনো লোক। ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰু এই ঘটনা সন্দৰ্ভত আমাক অধিক জনাব বজালীৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক হিৰেণ কলিতাই। হয়, কালি নিশা ইতিমধ্যে বজালীৰ যি ৰাজাঘাট আছে, ৰাজাঘাটৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ থকা এটি ষ্টিলৰ যি ইণ্ডাষ্ট্ৰী আছে, তাত মিয়া হুছেইন নামৰ এগৰাকী লোকৰ ঘৰত এক লোমহৰ্ষক হৈ যি ডকাইতি কাণ্ড সংঘটিত হৈছে। ডকাইতে প্ৰথমতে কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এই ঘৰত প্ৰৱেশ কৰি ডকাইতে ইয়াৰ যি গৰাকী আছিল মিয়া হুছেইন, তেখেতক প্ৰহাৰ কৰি তেওঁক মুমূৰ্ষ অৱস্থাত পেলাই থৈ তেওঁলোকৰ দুই দম্পতী মাতৃ আৰু মিয়া হুছেইনক পেলাই থৈ এনেধৰণে ঘৰৰ সকলোবোৰ সম্পত্তি তেওঁলোকে লুট কৰি লৈ গৈছিলে। ইতিমধ্যে কেমেৰা পাৰ্চনে ইতিমধ্যে দেখুৱাইছে যিসমূহ CCTV আছে তাত চেণ্ডেল থৈ দিয়া হৈছে যাতে কোনো দেখা নাপায়। আৰু ইতিমধ্যে যিহেতু মাতৃ আৰু দুইগৰাকী চিকিৎসালয়ত আছে, একমাত্ৰ কন্যা আছিলে ৰাজসাক্ষী, যি সেই ঘটনাৰ ৰাজসাক্ষী কন্যাগৰাকী আছে। কেতিয়া হৈছিলে তুমি গম পাইছা? হৈছিলে। কোন আহিছিলে? ডাকাইতে। কিমানজন আহিছে? 5জন। 5জন। কি কৰিছে ইয়াত সোমাই? ইয়াত সোমাই কাজি দেউতাৰ মালা লৈ গৈছি আৰু গল্ডেনৰ মানে এই লৈ গৈছি হাতৰ আৰু ৰিং লৈ গৈছি। কেইটামান পেঞ্চিল বা ইমানো মনত নাই। আৰু টকা পইচাও লৈছে? সিহঁতে পইচাটো লৈ গৈছি। পিছত মোৰ মাহীও আছে, মোৰ মাহীৰ 2000 আছিল, সেইটোও লৈ গৈছি। মানে কিমানটা গহনা মানে খুৰি মানে আছিলে সকলো লৈ গৈছে। কিবা মাৰধৰ কৰিছে নেকি দেউতাক? দেউতাক কিবা মাৰধৰ কৰিছে নেকি? সিহঁতে মানে এতে মাথাটো এনেকৈ দি দিছে, সিহঁতে কাছত সিহঁতে ব্লাডো লগাইছে। এইবিলাক যে ব্লাড আছে, কেমেৰা পাৰ্চনক দেখুৱাবলৈ, এইবিলাক ব্লাডবোৰ কাৰ? এইটো মোৰ দেউতাৰ। দেউতাক মাৰিছে? কি লৈ আহিছিলে তেওঁলোকে হাতত? মানে কাচু লৈ আহিছিল, পিছত ইমান ডাঙৰ লাঠি লৈ আহিছিল। মাকো মাৰিছে? এতে আৰু এতে। এতিয়া মেডিকেলত নিছে? তোমাৰ ভয় লাগিছিলে? কিমান সময় আছিলে তেওঁলোক? আধা ঘণ্টা আছিল। আধা ঘণ্টাৰ পিছত পেলাই থৈ গুচি গৈছে। হয়, দেখিছে এটি কণমানি, যি কণমানি ৰাজসাক্ষী কণমানিটো মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ এনেধৰণে ইয়াত তেওঁলোকক প্ৰহাৰ কৰা চোকা অস্ত্ৰৰ সেইগৰাকী দুইগৰাকী দম্পতীক প্ৰহাৰ কৰা হৈছিলে। আৰু প্ৰহাৰ কৰি যিসমূহ ইয়াত ধন তেওঁলোকৰ নগদ ধন টকা পইচা আছে, এনেধৰণে যি আলমিৰা ভাঙি এনেধৰণৰ সকলোবোৰ গহনা তেওঁলোকে লৈ গৈছিলে, কাপোৰ কানি এনেধৰণে ছটিয়াই থৈ ডকাইতে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজাঘাটৰ সমীপতে এনেধৰণে সংঘটিত হৈছে এক লোমহৰ্ষক ডকাইতি ঘটনা। আৰু দেখুৱাইছোঁ এয়া সেই যিসমূহ ইয়াত তেওঁলোকে আছিলে সকলো সামগ্ৰী, তেওঁলোকৰ নথি পত্ৰ সকলোবোৰ ভাঙি ছিঙি তেওঁলোকে লৈ গৈছিলে। এগৰাকী ইয়াৰ স্থানীয় লোক আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। কেতিয়া গম পালে আপোনালোকে? মই গম পাইছোঁ মোটামুটি 4টা-5টামান, 4:30 মই নামাজ পঢ়ি যেতিয়া আহোঁ, তেতিয়া মোৰ ভাইটিয়ে কৈছে, ক'লে আমাৰ ভাগিন হয়তো, মোৰ ভাগিন হয়, তেওঁৰ ঘৰত ডাকাতি হৈছে। মই দাউৰি যে এই অৱস্থা, তেওঁলোকক মেডিকেলত লৈ গৈছে। তেওঁলোকৰ অৱস্থা কেনেকুৱা? অৱস্থা একদম গুৰুতৰ, মূৰত বোলে খুব জখম হৈছে। মই দেখা পোৱা নাই, মোৰ সৰু ভাগিনটো লৈ গৈছে এই গাড়ী লৈ মেডিকেলত, তাৰপৰা আৰু ৰেফাৰ কৰিছে বৰপেটা। হয়, এনেধৰণে আচলতে এক লোমহৰ্ষক ঘটনা, যি ঘটনা ইতিমধ্যে জকাৰি গৈছে সমগ্ৰ বজালী জিলা। দেখিলোঁ। হয়, হিৰেণ কলিতা, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আৰু এয়া ইতিমধ্যে বজালীৰ
ৰাজাঘাট গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ডকাইতিৰ ঘটনা আৰু ইতিমধ্যে পত্নী আৰু স্বামীক ইতিমধ্যে ডকাইতে আক্ৰমণ কৰি পেলাই ইতিমধ্যে চিকিৎসাধীন হৈ আছে আৰু বৰ্তমানে আৰক্ষী উপস্থিত হৈ গোটেই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।